Hi, welcome. Time and work. Second part to আমি এতিয়া ডিসকাস কৰিব গৈ আছো এণ্ড ফাৰ্ষ্ট পাৰ্টটোত দুটা টাইপৰ কুৱেশ্যন মই কৰাই দিছোঁ আপোনালোকে চাব পাৰে এণ্ড ইয়াৰ কুৱেশ্যনটো অন দ্য বেচিছ অফ এফিচিয়েঞ্চি অ'কে ইয়াত মই লিখিছোঁ কুৱেশ্যন বেছড অন এফিচিয়েঞ্চি এফিচিয়েঞ্চি মানে চিম্পলি কি হয় আপুনি কুৱেশ্যনটো কৰিলে বুজি পাব মই আগতেও কৈছোঁ এফিচিয়েঞ্চি হৈছে আপোনাৰ কাম কৰিব পৰা ক্ষমতা অথবা দক্ষতা আৰু কুৱেশ্যনটো আপুনি ষ্টাৰ্ট কৰিলে নিশ্চয় গম পাব গতিকে নাও আমি এই কুৱেশ্যনটোত ফ'কাছ কৰিম ওকে অনিল ইজ ট্ৰাইজ এজ গুড এ ৱৰ্কমেন এজ অৰুণ তাৰ অৰ্থটো কি অনিল নামৰ কোনোবা এজন ব্যক্তি আছে তাক অৰুণ নামৰ এজন ব্যক্তিৰ লগত তুলনা কৰা হৈছে অনিলে অৰুণতছে 3 গুণ বেছি ভাল কামত ওকে ইয়াৰ দ্বাৰা আপোনাক এফিচিয়েঞ্চিটোৱে ক'ব বিচাৰিছে কাৰণ দুজন মানুহৰ কাম তুলনা কৰিলে এইটো এফিচিয়েঞ্চি ওপৰত বেছ কৰিয়ে তুলনা কৰা হয় গতিকে আমি ইয়াত চিম্পলি ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা আমি এটা কথাই লিখিব পাৰোঁ এইটো হ'ল অনিল মই যদি ইয়াক এ এন বুলি ধৰোঁ এণ্ড অৰুণ মই যদি ইয়াক এ আৰ বুলি ধৰোঁ ওকে এইটো অৰুণ সেন্টেন্সত কি কৈছে অনিল ইজ ট্ৰাইজ এজ গুড এ ৱৰ্কমেন এজ অৰুণ মানে অৰুণৰ এফিচিয়েঞ্চি যদি 1 হয় অনিলৰ এফিচিয়েঞ্চি কিমান হ'ব 3 মানে অনিল নামৰ ব্যক্তিজন অৰুণ নামৰ ব্যক্তিতছে 3 গুণ বেছি ভাল ওকে এফিচিয়েঞ্চিটো আমি ইয়াৰ পৰা গম পালোঁ হৈ গ'ল তাৰ পিছত কি কৈছে দে টুগেদাৰ কেন ডু এ জব ইন 12 ডেজ তেওঁলোক দুইজনে মিলিজুলি কাম এটা 12 দিনত সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে হয়নে 12 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু নেক্সট কুৱেশ্যনটো হৈছে ইন হাউ মেনি ডেজ উইল অৰুণ ফিনিছ দ্য ৱৰ্ক এলন অৰুণ নামৰ ব্যক্তিজনে অকলে কামটো কিমান দিনত কৰি শেষ কৰিব পাৰিব এইটো আমাক সুধিছে ওকে এইটো হ'ল অৰুণ হয়নে এতিয়া আমি কি জানো একেলগে মিলিজুলি কামটো 12 দিনত সম্পূৰ্ণ কৰে ওকে অলপ এইটো সৰু কৰি দিলোঁ বৰ্ডটো বুজাব সুবিধা হ'ব পৰাকৈ ওকে আৰু তেওঁলোকৰ দুইটাৰ এফিচিয়েঞ্চিটো যোগ কৰক কিমান হ'ল 4 হ'ব ওকে আৰু কাম কৰিবলৈ কিমান দিন লাগে 12 দিন এতিয়া টোটেল ৱৰ্ক কিমান হ'ব 12 * 4 এইটো 4টো হৈছে দুইজনৰ এফিচিয়েঞ্চি 12টো হৈছে দুইটা মিলিজুলি 12 ডেজ লাগে ওকে এফিচিয়েঞ্চি আৰু কিমান দিন লাগে এইটো পূৰণ কৰিলে সদায় আমি কি পাম টোটেল ৱৰ্ক পাম এইটো কিমান হ'ব আপোনাৰ 48 এইটো হ'ল 48 টো হ'ল টোটেল ৱৰ্ক ওকে নেক্সট আপোনাক কুৱেশ্যনত কি সুধিছে অৰুণ নামৰ ব্যক্তিজনে অকলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব এইখিনি কথা আপোনাক সুধিছে গতিকে এই টোটেল ৱৰ্কক 48ক আমি অৰুণৰ এফিচিয়েঞ্চিৰে ডিভাইড কৰিম আৰু অৰুণৰ এফিচিয়েঞ্চি কি জানো আমি 1টো হৈছে অৰুণৰ এফিচিয়েঞ্চি গতিকে ইয়াত 1টো দি দিম ওকে এইটো আমি সৰণ কৰিলে বৰ্তমান ৰিজাল্টটো পাই যাম এইটো ইকুৱেল দিলে কিমান পাম এইটো কাটি দিলে 48 গতিকে অৰুণ নামৰ ব্যক্তিজনক অকলে কামটো কৰিবলৈ কিমান দিন লাগিব 48 ডেজ ওকে এণ্ড আমি নেক্সট কুৱেশ্যন এতিয়া ডিছকাছ কৰোঁ ওকে ইয়াতে কি কৈছে কুৱেশ্যনটো আপুনি ফ'কাছ কৰক ওকে এইটো কুৱেশ্যন পি ইজ টুৱাইজ এজ গুড এজ কিউ মানে ইয়াত পি আৰু কিউক তুলনা কৰিছে পি ইজ টুৱাইজ মানে কাৰ তুলনাত পি ইজ টুৱাইজ কিউৰ তুলনাত গতিকে কিউ যদি এফিচিয়েঞ্চি 1 হয় পিৰ এফিচিয়েঞ্চি হ'ব 2 চিম্পল মিনিং টুৱাইজ ট্ৰাইজ হোৱাট এভাৰ যি দিয়া হয় এইটো আপুনি কুৱেশ্যনৰ যোগেদি বুজি পাব আৰু টুৱাইজ ট্ৰাইজ যিটো কম্পেৰিজন কৰা হয় দুজন মানুহৰ এইটো হৈ যায় এফিচিয়েঞ্চিৰ ওপৰত ভিত্তি কৰি কৰা হয় ওকে পি ইজ টুৱাইজ এজ গুড এজ কিউ এণ্ড টুগেদাৰ দে ফিনিছ এ পিচ অফ ৱৰ্ক ইন 36 ডেজ তেওঁলোক দুইজনে মিলিজুলি কিমান দিনত কাম এটা কৰে 36 ডেজত গতিকে তেওঁলোক দুজনে 36 ডেজত কামটো কৰে ওকে গতিকে টোটেল ৱৰ্ক কিমান হ'ব টোটেল ৱৰ্ক সদায় হয় যে তেওঁলোক দুজনে মিলিজুলি কিমান দিন লাগে আৰু একেলোকৰ এফিচিয়েঞ্চিৰ যোগফল গতিকে মই অলপমান সৰু কৰি লওঁ এইটো ওকে টোটেল ডেজ লাগে 36 ডেজ এণ্ড টোটেল এফিচিয়েঞ্চি 3 গতিকে
কি হ'ব ইয়াতে 36 ইনটু 3 হ'ব টোটেল ৱৰ্ক ওকে এণ্ড কুৱেশ্যনত কি সুধিছে আপোনাক মই অলপ জুম কৰি কুৱেশ্যনটো আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ ওকে দ্য নাম্বাৰ অফ ডেজ টেকন বাই পি এলন টু ফিনিছ দ্য ৱৰ্ক এই পি নামৰ মানুহজনে অকলে কামখিনি কৰিবলৈ কিমান দিন লাগিব ইয়াত সুধিছে যিহেতু আমি টোটেল ৱৰ্ক উলিয়ালোঁ 36 ইনটু 3 আৰু পিৰ এফিচিয়েঞ্চিত কিমান পিৰ এফিচিয়েঞ্চি 2 হয় এফিচিয়েঞ্চি গতিকে পিৰ এফিচিয়েঞ্চিৰে আমি টোটেল ৱৰ্কক আমি ডিভাইড কৰিম টোটেল ৱৰ্ক পালোঁ কিমান 36 ইনটু 3 পিৰ এফিচিয়েঞ্চি কিমান 2 এটা আমি কাটি দিলোঁ কিমান হ'ল 18 পালোঁ কাৰণ 2 ৰং 36 হয়নে নেক্সট আমি 18 ইনটু 3 কৰি দিম কিমান পাম 3 গুণ 24 4 কৰিলে 2 3 গুণ 3 5 এই 54 ডেজ কামটো কমপ্লিট কৰিব কাক লাগিব পি নামৰ মানুহজনক অকলে লাগিব ওকে এইটো কুৱেশ্যন ইয়াতে শেষ হৈছে মই নেক্সট কুৱেশ্যন টাইপ 4 এণ্ড এইটো কুৱেশ্যনটো অন দ্য বেচিছ অফ ৱৰ্ক এণ্ড ৱেজেছ এইটো লিখা আছে ৱৰ্ক এণ্ড ৱেজেছটো কি হয় আপুনি কিবা এটা কাম কৰিছে বা অথবা দুজন মানুহ অৰ্থাৎ এ এণ্ড বি কোনোবা এটা কাম কৰিছে ওকে কোনোবা এটা কাম কৰাৰ বিনিময়ত তেওঁলোকক এটা নিৰ্দিষ্ট এমাউণ্টৰ পইচা দিছে ফৰ এক্সাম্পল 200 টকা দিছে এই 200 টকাখিনি তেওঁলোকে কিমান ভাগত ভাগ কৰিব এনেকুৱা কুৱেশ্যন আহিব পাৰে কাৰণ যদি এ নামৰ মানুহজনে যদি যিকোনো এটা কাম কৰাৰ দক্ষতা বা এফিচিয়েঞ্চিটো বেছি থাকে পইচাই বেছি পাব হয়নে নহয় বি নামৰ মানুহজনে যদি কাম বহুত ধীৰে ধীৰে লাহে লাহে কৰে তেতিয়া তাৰ এফিচিয়েঞ্চি কম হ'ব হয়নে নহয় তো তেখেতে পইচা কমকৈ পাব কুৱেশ্যনটো আপুনি এতিয়া কৰিলে বুজি পাব ওকে ইয়াতে লিখা আছে নে ইয়াত পঢ়িব পাৰে আপুনি ৰেচিঅ' অফ ৱেজেছ অফ পাৰ্চনছ ডুইং এ ৱৰ্ক ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য ৰেচিঅ' অফ এইটো কাট খাই গৈছে এফিচিয়েঞ্চি অফ দ্য পাৰ্চনছ সেইটো মানে চিম্পলকৈ আৰু লিখা আছে আৰু আপোনাক দেখাই দিবৰ কাৰণে বাট কুৱেশ্যনটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো কৰোৱা হওক আমি কুৱেশ্যনটো কৰিলে আমি 100% বুজি পাম ওকে কুৱেশ্যনটো পঢ়ক আপুনি এ এণ্ড বি কেন কমপ্লিট এ পিচ অফ ৱৰ্ক ইন 15 days 10 days ৰেছপেক্টিভলি কি ক'লে এ আছে ওকে বি আছে এ কিমান দিনত কৰে 15 days বি এ কিমান দিনত কৰে 10 days কোনোবা এটা কাম আছে যাক এ 15 daysত কৰে বি এ 10 daysত কৰিব পাৰে ওকে ৰেছপেক্টিভলি দে গট কণ্ট্ৰেক্ট টু কমপ্লিট দ্য ৱৰ্ক ৰেছ 75,000 মানে এটা কণ্ট্ৰেক্ট দিছে একেলগক কামটো তোমালোকে একেলগে কৰা এ এণ্ড বি তোমালোক দুইজনে কামটো কৰা আৰু তোমালোকক মই 75,000 দিছোঁ বুলি এটা কণ্ট্ৰেক্ট পালে কুৱেশ্যনটো সুধিছে দ্য শ্বেয়াৰ অফ বি ইন ৰেছ ইন দ্য কণ্ট্ৰেক্টেড মানি উইল বি মানে বি নামৰ ব্যক্তিজনে কিমান পইচা পাব তাৰ ভাগত কিমান পইচা পৰিব এইটো সুধিছে চিম্পল কুৱেশ্যনত আমাক কি ক'লে এ 15 daysত কামটো কৰে বি এ 10 daysত কৰে তেওঁলোক দুজনে মিলিজুলি কামটো কৰিব পইচা দিছে 75,000 এণ্ড বি এ কিমান পইচা পাব বছ তেওঁলোক যেতিয়া দুজনে মিলিজুলি কামটো কৰিব গতিকে টোটেল কামটো আমি উলিয়াই লওঁ টোটেল কাম কিমান হ'ব 15 আৰু 10ৰ যদি আপুনি LCM লয় কিমান পাব 30 পাব আগতে শিকোৱা আছে ওকে LCM অৰ্থাৎ লগাগু কেনেকৈ উলিয়াই ওকে এতিয়া যাৰ যিমান এফিচিয়েঞ্চি হ'ব পইচা ইমানেই পাব গতিকে আমি এফিচিয়েঞ্চিটো ইয়াত ওলাবলৈ ট্ৰাই কৰিম বি এ 10 daysত কামটো কৰে গতিকে বিৰ এফিচিয়েঞ্চি কি হ'ব 10ৰে আপুনি 30 ডিভাইড কৰক কিমান পাব 3টো হৈছে এফিচিয়েঞ্চি অফ বি নেক্সট ষ্টেপটো কি হ'ব এ কামটো 15 daysত কৰে এইটো 15 হয় দেই ওকে এইটো 5 হয় 5 ওকে এই 15ৰে আপুনি 30 ডিভাইড কৰক কিমান বাৰ যাব 2 বাৰ যাব গতিকে তেওঁলোকৰ এফিচিয়েঞ্চি গম পালোঁ আমি কি হয় এৰ 2 হয় বিৰ 3 হয় গম পালোঁ নেক্সট ষ্টেপটো কি হ'ব নেক্সট ষ্টেপটো হ'ব আপোনাৰ এখেতলোকৰ টোটেল এফিচিয়েঞ্চি কিমান হয় 5 হয়নে 5 গতিকে
টোটেল এফিচিয়েঞ্চি আপুনি তলত লিখক টোটেল যিমান পইচা দিছে সেইটো ইয়াত লিখক 75,000 আমাক সুধিছে বিএ কিমান পাব গতিকে বিএ তাৰ এফিচিয়েঞ্চি যিমান হয় ইমানেই পাব বিএৰ এফিচিয়েঞ্চি 3 হয় গতিকে 3 লিখি দিয়ক বস এইটো কাটি কুটি আমি সলভ কৰিলে কোৱেশ্যনটো পাই যাম এনসাৰটো এইটো কাটক কিমান বাৰ যাব 15 5 15 72 পিছফালে তিনটা শূন্য আছে তিনটা শূন্য দিয়ক মানে সিম্পলি কি হয় এইটো 75 নাই জানো এইটো 5 15 75 হয় এই 75 ক 15 বাৰ যাব 5 এৰে আৰু পিছফালে তিনটা শূন্য আছে নহয় তিনটা শূন্য দি দিয়ক 5 আৰু এইটো 75 গুছি গল ইকুৱেল কিমান হ'ব এইটো 15,000 পূৰণ 3 ইকুৱেল কিমান হ'ব 45,000 আৰু এই 45,000 টো কি হ'ব বিএ 45,000 ভাগত পাব এইটোৱে হ'ব এনসাৰ ওকে সিম্পলি এইটোৱে হয় বস্তুবিলাক আপুনি ভালকৈ অলপ ট্ৰাই কৰিব বুজি নাপালে পুনৰ ৰিপিটেডলি চাব ওকে আৰু পূৰণ হৰণ খেলিমেলি কৰিলে আপুনি অলপ শিকি ল'ব এইবিলাক মানে এলচিএম এইবিলাক মই এক্সট্ৰাকৈ ক্লাছ কৰাই দিম এণ্ড থেংক ইউ অল দ্য বেষ্ট